বিসম্বাদী অগপ নেতা শৈলেন সৰকাৰৰ ঘৰত সাংসদ ফণীভূষণ চৌধুৰী বিসম্বাদী নেতাগৰাকীৰ জীয়ৰীৰ বিবাহ অনুষ্ঠানত উপস্থিত হৈ আশীৰ্বাদ দিলে সাংসদগৰাকীয়ে উল্লেখযোগ্য যে উপনিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছতেই দলটোত আৰম্ভ হৈছিল মনোমালিন্য নিৰ্বাচন কেন্দ্ৰিক অস্থিৰতাৰ মাজতো জীয়ৰীৰ বিবাহ অনুষ্ঠানত উপস্থিত হোৱাত আনন্দিত হ'ল নেতাগৰাকী তেখেতক মই নিমন্ত্ৰণ কৰিছো আৰু নিমন্ত্ৰণ কৰা উদ্দেশ্যে তেওঁ নিমন্ত্ৰণ ৰক্ষা কৰিছে মই এইটো বেয়া পোৱা নাই ভালে পাইছোঁ মই ইয়াত ৰাজনৈতিক প্ৰতিদ্বন্দ্বী যদিও মানে সেইটো মই এই মুহূৰ্তত মই সেইটো মনত আনা নাই আচলতে আজিৰ এই শুভখনত বিয়াৰ এই শুভখনত মই মানে ৰাজনৈতিক প্ৰতিদ্বন্দ্বীৰ কথা মনত ভাবা নাই আহে হয় যিকোনো অনুষ্ঠানতে তেওঁ আহে তেওঁ মাতিলে আহে ভাত নাখাম বুলি ক'লে যে কয় যে মই দৈ আৰু মিঠাই খাম তেওঁ দৈ আৰু মিঠাই খাইছে তেওঁ এটা নহয় দুটা মিঠাই খালে মই বেয়া পোৱা নাই ভালে পাইছোঁ মই তেওঁ মৰম কৰিছে আৰু এবাৰ গাত চাপৰিয়াই তেওঁ মৰম কৰিছে মোক